নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত কথা পাতিম কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন মেথছ বিষয়ৰ। ঠিক আছে, যেনেকৈ আমি গম পাইছো অসম পলিটেকনিক পৰীক্ষা 2020 বৰ্ষৰ বহুত কাষ চাপিছে, তো সেইবাবে মই কিছুমান বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন লৈ আহিছো মেথছৰ। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আৰু কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন লোৱা আছে, তো তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। আৰু এই ভিডিঅ'টো মই বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন মই লৈ আহিছো, তো এই ভিডিঅ'টো শেষলৈ চাবা আৰু এটা কোৱেশ্চন মিছ নকৰিবা। ঠিক আছে, তো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কোৱেশ্চনটো পৰা। ফাৰ্ষ্ট কোৱেশ্চনটো হ'ল এইটো। এই কোৱেশ্চনটো কোৱা হৈছে ইফ 2k, 3k minus 1, 8 are in AP, then the value of k is. যদি 2k, 3k minus 1, 8 are in AP যদি সমগ্ৰ প্ৰভাৱিত থাকে, তেতিয়াহ'লে এই k টোৰ মান কি হ'ব? তো এনেকুৱা কোৱেশ্চন 2019 বৰ্ষত তো আহিছে। ঠিক আছে, আৰু সেই কোৱেশ্চনটো মই ইয়াৰ আগৰ ভিডিঅ'টো সলভ কৰা আছে। ইম্পৰ্টেণ্ট কোৱেশ্চন আছে তাতে কোৱেশ্চন 2x - 5 এনেকৈ আছিল। ঠিক আছে, আৰু এই কোৱেশ্চনটোত মই এনেকৈ লৈছো। এনেকুৱা কোৱেশ্চন আহিলে ফাৰ্ষ্ট কি কৰিবা যে এই টাৰ্মবোৰক নাম লৈ লিবা। কেনেকৈ? যেনেকৈ 2k আমি a1 বুলি ধৰি লওঁ। ঠিক আছে, 2k a2 টোক ধৰি লোৱা 3k minus 1। ঠিক আছে, আৰু এইটো তেনেকৈ a3 বুলি ধৰি লোৱা এইটো। ঠিক আছে, যেতিয়া এই তিনিটা বস্তু যেতিয়া AP থাকিব, ঠিক আছে, তেতিয়াহ'লে আমি এটা ৰিলেশ্যন মনত কৰিব পাৰোঁ। এইটো হ'ল যে a2 minus a1 সমান হয় a3 minus a2, a3 minus a2। ঠিক আছে, তো এই সূত্ৰ যদি আমি এই কোৱেশ্চনটো সলভ কৰিব পাৰোঁ। ঠিক আছে, কেনেকৈ? এই জাষ্ট মানবোৰ এটা বহাই দিলে। তো আমি এটাকে মানবোৰ বহাই যাওঁ। তো চাবা এইটোৰ মান আমি ফাৰ্ষ্টতে বহাই দিম 3k minus 1 minus a1 ৰ মান হ'ল 2k সমান a3 মান হ'ল 8 আৰু a2 ৰ মান হ'ল তোমাৰ 2k। ঠিক আছে, এতিয়া এই সমীকৰণটো আমি সলভ কৰিম কাৰণে x ৰ মানৰ বাবে। তো এইটো 3k minus 2k হ'ব তোমাৰ k minus 1। আচ্ছা, x সেকেন্ড x এইটো হৈছে x সেকেন্ড, এইটোৰ মান হ'ল তোমাৰ 3k minus 1। ঠিক আছে, তো এইটো হ'ব তোমাৰ 3k পৰা 2k গ'লে k থাকিব minus 1 সমান 8 minus তোমাৰ এইটো হ'ব 3k আৰু এইটো মাইনাছে প্লাছ 1। ঠিক আছে, এতিয়া কি কৰা এই minus 3k টো ইপিনে লৈ আহা, তোমাৰ হ'ব প্লাছ 3k। ঠিক আছে, k plus 3k minus 1 is equal to 8 plus 1। ঠিক আছে, এতিয়া কি কৰা এই minus 1 টোক ইপিনে লৈ আহা। ঠিক আছে, তো k plus 3k 3 plus k or 4k is equal to 8 plus 1 और minus 1 इपने हो plus 1 एक ने तुम्हार 4k is equal to 8 plus 1 10
ঠিক আছে আৰু k ৰ মান হ'ব তোমাৰ 10 ডিভাইড বাই 4 ঠিক আছে আৰু এটো যদি আমি একবাৰ অকমান সলভ কৰো তো সলভ কৰি পাম তোমাৰ এইবোৰ 2 আৰু এইবোৰ 5 তো 5 বাই 2 এইটো হল এনসার ঠিক আছে কি মান ওলাই গল এনসার 5 বাই 2 এনসার হ'ব তোমাৰ b 5 বাই 2 ঠিক আছে একদম ইজি আছে জাস্ট এটা বস্তু আমি সলভ কৰিব লাগে এই কোৱেশ্চনটো এটো হল তোমাৰ এই সূত্ৰটো যে কমন ডিফারেন্স টু বিয়োগ কৰিলে হল দুটা টাৰ্ম ইটো বিয়োগ ইটো a2 - a1 সমান a3 - a2 ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও ঠিক আছে এটা একদম ইজি কোৱেশ্চন আৰু এনে কোৱেশ্চন 2019 ত আহিছে ঠিক আছে জাস্ট একাৰা মান নাছে বেলেগ মান আছে তো এনেকা কোৱেশ্চন আহিছে ঠিক আছে তো নেক্সট কোৱেশ্চন চাও এই কোৱেশ্চন চাবা a ladder is placed against the wall such that its foot is at distance of 2.5 meter from the wall and top reaches 6 meter above the ground then the length of the ladder is ঠিক আছে এই কোৱেশ্চনটো মই তোমালোকক অকমান ডায়াগ্ৰাম দি বুজাব চেষ্টা কৰি আছো ঠিক আছে এখন ওয়াল আছে এখন ওয়াল ঠিক আছে এই ওয়ালখনত এটা লেডাৰ মানে কি কয় এই তোমালোকে দেখি চাগে যিবোৰ কেতিয়াবা আমি এই যে উইহাৰৰ যেতিয়া ৰক ওলা যায় তেতিয়া মেচিনটোত এটা এনেকুৱা লেডাৰ এনেকা থাকে যোনটো মেচিনটো তোমাৰ কি কৰে যোনটো এটা ৰটেট যোনটো মেচিন থাকে সেইটো এটাচ হৈ থাকে আৰু যেতিয়া লেডাৰটো আহা যা হৈ থাকে তেতিয়া এই মেচিনটো ৰটেট হৈ থাকে মই দেখি থাকে আৰু বিশেষকৈ এইটো ক'ত থাকে তোমাৰ এয়াৰপৰ্টৰ যোনটো সেই বেগৰ চেক কৰে তাতেও থাকে ঠিক আছে কোৱেশ্চনটো কি কোৱা হৈছিল আমাৰ যে এখন ওয়ালৰ লগত এখন লেডাৰ এটাচ কৰা আছে ঠিক আছে এনেকৈ লেডাৰটা লেডাৰ এটা এটাচ কৰা আছে ঠিক আছে এনেকৈ ঠিক আছে আৰু সেই লেডাৰটো তোমাৰ ভূমিৰ লগতো এটাচ আছে এনেকৈ এইটো এনে ঠিক আছে এতিয়া এইখিনি হল আমাৰ লেডাৰ এই পাৰ্টটো হল লেডাৰ এই পাৰ্টটো হল আমাৰ লেডাৰৰ পাৰ্টটো এটা হল লেডাৰ ঠিক আছে এতিয়া আমাক কি কোৱা হৈছিল যে এইখন ওয়ালৰ পৰা এই লেডাৰৰ এই পইণ্টটো লেডাৰৰ ভৰি এইটো হল ওপৰৰ পাৰ্ট এইটো তলৰ পাৰ্ট ওয়ালৰ পৰা তলৰ পাৰ্টটোৰ যোনটো দূৰত্ব সেই দূৰত্ব দিয়া আছে তোমাৰ 2.5 মিটাৰ ঠিক আছে আৰু এই ওয়ালখনৰ যোনটো উচ্চতা দিয়া আছে যোনটো উচ্চতা আৰু এই ওয়ালখনৰ একদম ওপৰত লেডাৰৰ ওপৰৰ পাৰ্টটো আছে আৰু এইখিনি দিয়া আছে তোমাৰ 6 মিটাৰ ঠিক আছে এতিয়া আমি যদি এইখিনি যেটা ৰাইট এংগল ট্ৰায়াঙ্গল নিচিনা ধৰি লও আৰু নামকৰণ কৰো যেনেকৈ আমি এইখিনি পাৰ্টক আমি নাম কৰো তোমাৰ এইটোক তুমি আমি a বুলি কওঁ আৰু এইটো যদি আমি c বুলি কওঁ আৰু এইখিনি যদি আমি b বুলি কওঁ ঠিক আছে তো ab এইটো হল bc আৰু এইটো হল ac আমাক একচুয়ালি ac ৰ মানটো দিছে a কোৱেশ্চনত ac ৰ মানটো আমাক কোৱেশ্চনত সুধিছে ঠিক আছে তো ৰাইট এংগল ট্ৰায়াঙ্গলৰ দুটা বাহুৰ যোনি আমাক মান দিয়া আছে আৰু 3 নম্বৰ বাহুটোৰ মান দিছে তো বিশেষ ভাবিব নালাগে ডাইৰেক্ট পাইথাগোৰাছৰ সূত্ৰ মনত কৰিলে হ'ল আৰু সেইটো সূত্ৰ দি আমি সলভ কৰিব পাৰিম তো পাইথাগোৰাছৰ সূত্ৰ দি আমি জানো যে ac স্কয়াৰ is equal to ab square plus bc
স্কোয়ার ঠিক আছে এতিয়া ab এর মান বহাই দিয়া 2.5 বর্গ যোগ bc 6 এর বর্গ 6 স্কয়ার ঠিক আছে এটো হ'ব তোমাৰ ac এর মান ঠিক আছে 2.54 বর্গ হইলে আমি পাম তোমার 6.25 আকৌ তোমার 6 এর বর্গ হয় 36 36 আর এইখিনি যোগ করলে পাম তোমার 4 to 42.25 এইখিনি হল তোমার AC স্কয়ার ঠিক আছে এতিয়া আমাক AC স্কয়ার নালাগে AC এর মান লাগে ঠিক আছে AC এর মান হবে তোমার AC হবে আন্ডার রুট 42.25 ঠিক আছে এতিয়া এটা মন কৰিবা যে 6 এর বর্গ হল 36 ঠিক আছে আর 7 এর বর্গ হল তোমার 49 ঠিক আছে এতিয়া অপশনবোৰ চাবাচোন আমাৰ এনসারটো ইয়াৰে চোৱা 42.25 মানে কি এই দুটাৰ মাজত আহিছে অপশনটো আমি 6 আৰু 7 এর মাজত তো চাবা লাগিব ঠিক আছে তো চাবা এতে প্ৰথম 3.5 মানে কি ইয়াৰ মাজত নহয় তো অপশন এ হ'ব নোৱাৰে 4.5 আকৌ 6 আৰু 7 এর মাজত নহয় তো এইটো অপশন হ'ব নোৱাৰে ঠিক আছে নেক্সট 8.5 এটো 6 আৰু 7 এর মাজত হ'ব নাই তো এইটো অপশন নহয় তো সেই অপশন কি থাকিল তোমাৰ 6.54 ঠিক আছে তো এসি এর মান হ'ব AC এর মান হবে তোমার 6.5 মিটার এইটো হল তোমার রিকোয়ার্ড অ্যানসার অ্যানসার হল তোমার 6.5 ঠিক আছে ঠিক আছে এটা এই কোশ্চেন চাবা এই কোশ্চেনটো কোৱা হৈছে if 1 plus cos a into 1 minus cos a is equal to 3/4 then the value of sec a যদি 1 plus cos a পূরণ 1 minus cos a সমান 3 ভাগৰ 4 ভাগৰ 3 হয় তেতিয়া হলে sec এর মান কিমান হ'ব ঠিক আছে তো চাবা এই বস্তুটো যদি আমি মাল্টিপ্লাই কৰি দাও তো এটো চাবা কি হ'ব 1 minus cos square a হ'ব ঠিক আছে পূরণ কৰি দিয়া ঠিক আছে এটো হ'ব তোমাৰ 3/4 এতিয়া a minus plus 1 of a can লৈ যাব তোমাৰ minus a ঠিক আছে so cos square a is equal to 3/4 minus 1 ঠিক আছে 3/4 পৰা minus 1 গলে তোমাৰ ইকুৱেল লখাব লম 4 তো তোমাৰ 3 minus 4 minus 3 4 minus 3 ঠিক আছে এতিয়া আচ্ছা ইটো cos square a তো cos square a is equal to 4 over 3 minus 1/4 ঠিক আছে এটা বস্তু ইয়াতে ইম্পর্টেন্ট যে cos square a is equal to 1/6 square a ঠিক আছে এতিয়া এই টার্মটো আমি এনে লিখিব পাৰো যে 1/6 square to 6 square a is equal to 4 কারণ সোয়া যদি cos square a 1/6 square হয় তো ইটো উল্টোতে দিলে তো 4 হৈ যাব তোমাৰ ঠিক আছে তো a পৰা 6 এর মান হ'ব তোমাৰ under root 4 আর তো হ'ব তোমাৰ answer 2 তো sec এর তোমার answer হবে 2
এনসাৰ হ'ব তোমাৰ 2 3 এনসাৰ ঠিক আছে এটা আমি নেক্সট কোৱেশ্চন চাম এই কোৱেশ্চনটো এইটো বাট ইম্পৰ্টেন্ট আছে না যে cos square a is equal to 1/4 হয় তেতিয়াহলে sec square টো কি হ'ব উল্টাই দিলে হ'ল ঠিক আছে এটা আমি নেক্সট কোৱেশ্চন চাম এটা আমি এই কোৱেশ্চন চাম এইটো কোৱেশ্চনক কোৱা হৈছে যে if tan theta plus 1 by tan theta is equal to then the value of tan square theta plus 1 by tan square theta is ঠিক আছে এই কোৱেশ্চনটো বিশেষ ইমান টান নহয় জাস্ট স্কোয়ারিং কৰি লল both side চাবা কেনেকৈ tan theta plus 1 by tan theta is equal to 2 এতিয়া দো পিনে এই দো পিনে তোমাৰ বৰ্গ কৰি দিয়া ঠিক আছে বৰ্গ কৰিলে এটো a plus b whole square ফৰ্মুলাত ভাঙি যাব তোমাৰ ঠিক আছে তো হ'ব তোমাৰ a square tan square theta plus 2 tan theta into 1 by tan theta plus 1 by tan square theta is equal to a pin of 2 square over 4 ঠিক আছে এতিয়া চাবা a tan cancel হৈ গল ঠিক আছে আৰু থাকিল তোমাৰ tan square theta plus 2 plus 1 by tan square theta is equal to 4 plus 2 এই পিনে লৈ আহিলে minus 2 হৈ যাব ঠিক আছে তো তোমাৰ tan square theta plus 1 by tan square theta হ'ব 4 2 এই পিনে আহিলে minus হ'ব minus 2 তো তোমাৰ tan square theta plus 1 by tan square theta is equal to 2 তো এইখিনিৰ মান তোমাৰ এইখিনি মান আহিলে 2 ঠিক আছে তো आंसर হ'ব তোমাৰ 1 2 ঠিক আছে এটা আমি নেক্সট কোৱেশ্চন চাও এটা এই কোৱেশ্চনটো চাবা কোৱেশ্চনটো কোৱা হৈছে a tangent pq at a point p of a circle of radius 5 cm meets a line through the center o at a point q so that o and q is equal to 12 cm the height of pq ঠিক আছে এটা চাবা এই কোৱেশ্চনটো খুবই ইম্পৰ্টেন্ট আকৌ ইজি হয় আৰু ইম্পৰ্টেন্ট হয় ঠিক আছে চাবা কোৱেশ্চনটো কোৱা হৈছে যে a tangent pq at a point p of a circle of radius 5 cm meets a line through the center o at a point q so that oq is equal to 12 cm height of pq ঠিক আছে চাবা যদি আমি ৰেডিয়াস 5 cm হয় ঠিক আছে ওকে এতিয়া চাবা আৰু ৰেডিয়াস যদি আমি এইখিনি এটা আমি সার্কেল ড্ৰ কৰি মই দেখাই আছো হা এই সার্কেলটো চাবা সার্কেলটো এইখিনি পার্ট এই পার্ট এটো তুমি সেন্টার ধৰা আৰু এইখিনি
এইখিনি ৰেডিয়াছ বুলি ধৰি লোৱা ঠিক আছে আৰু এতিয়া এই বাহিৰৰ এইটো বিন্দুৰ পৰা এটা স্পৰ্শদা ইয়াতে ড্ৰ কৰা ঠিক আছে এতিয়া এই পইণ্টটো এই চেণ্টাৰটো আমি যদি তোমাৰ O বুলি ধৰি লওঁ O বুলি ধৰি লওঁ আৰু এই পইণ্টটো যদি আমি P বুলি ধৰি লওঁ ঠিক আছে এতিয়া এই দূৰৰ পৰা এইটো হ'ল Q ঠিক আছে এতিয়া এইটো হ'ল Q আমাক কোৱেশ্চনত কি দিয়া আছে তোমাৰ O আৰু Q ৰ মান মানে এইখিনি দূৰত্ব আৰু সময় তোমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল হ'ব লাগিছিল ঠিক আছে তুমি অলপ এক্সটেন্ড কৰি দিছো বাৰু ইয়াতে ঠিক আছে এই পইণ্টটো Q হয় না এতিয়া আমাৰ কোৱেশ্চনত কি দিয়া আছে এই যিখিনি দূৰত্ব এই O আৰু Q দূৰত্ব দিয়া আছে তোমাৰ কিমান 12 সেন্টিমিটাৰ ঠিক আছে এইখিনি আমাক দিয়া আছে 5 সেন্টিমিটাৰ মানে এইটো হ'ল তোমাৰ কিমান O আৰু P ঠিক আছে আৰু O আৰু Q মান দিয়া আছে তোমাৰ 12 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমাক যদি এইখিনি দূৰত্ব লাগে যদি আমি পাইথাগোৰাছ ইউজ কৰিম কাৰণ যেতিয়া আমি টেনজেনৰ স্পৰ্শতলৰ এই স্পৰ্শটোৰ পৰা যেটা চেণ্টাৰলৈ এটা ৰেখাৰ টাইনো এই ৰেখাডাল সদায় 90 ডিগ্ৰী এংগল ফৰ্ম কৰে তো ৰাইট এংগল ফৰ্ম কৰিলে এইটো ৰাইট এংগল ট্ৰায়াঙ্গল হৈ যাব তেতিয়ালে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তো PQ স্কয়াৰ ইজ ইকুৱেল টু OQ স্কয়াৰ প্লাস PO স্কয়াৰ মানে এইখিনি বৰ্গ সমান এইখিনি বৰ্গ যোগ এইখিনি বৰ্গ এতিয়া মানবোৰ বহাই দিয়া O আৰু Q ৰ মাজত হ'ল তোমাৰ 12 তো 12 বৰ্গ যোগ O আৰু P এইখিনি বৰ্গ মানে 5 ৰ বৰ্গ এতিয়া বৰ্গ চাবা 12 বৰ্গ হ'ল তোমাৰ 144 আৰু 5 ৰ বৰ্গ হ'ল তোমাৰ 25 ঠিক আছে তো এইখিনি কৰিলে কিমান হ'ব তোমাৰ PQ স্কয়াৰ এইখিনি যোগ কৰিলে তোমাৰ হ'ব 1 সৰি x কেন এইটো মাইনাস হ'ব হা এইটো x কেন মোৰ মিস্টেক হৈছে এইটো মাইনাস হ'ব হা ঠিক আছে মাইনাস হ'ব তো এইটো মাইনাস কৰিলে পাম আমি 119 ঠিক আছে 119 এতিয়া PQ হ'ব under root 119 ঠিক আছে আৰু এইটো হ'ল আমাৰ आंसर 4 is the answer 4 একদম ইজি আছিল জাস্ট থিওৰমটো ইউজ কৰিলে হ'ল ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন কোৱা হৈছে the length of an arc or a circle of radius 12 cm is 10 pi find the central angle of this arc ঠিক আছে যদি এটা ভিক্টৰ এটা যোনটো আৰ্কৰ দূৰত্ব সেইটো 12 সেন্টিমিটাৰ হয় আৰু যোনটো ৰেডিয়াছ আছে 10 পাই হয় তেতিয়া হলে যোনটো সেন্ট্ৰেল মধ্যকৰ্মৰ যোনটো কোণ হ'ব সেই কোণটো কিমান হ'ব আৰ্কটো ঠিক আছে এটা ফৰ্মুলা আমি জানো যে length of arc is equal to theta divided by 3
60 into 2 pi r এটা 360 হয় 360 এই ফর্মুলাটো হয় ইম্পর্টেন্ট ফর্মুলা এই ফর্মুলাটো হয় আমি গটেবোৰ মানে গটে কোৱেশ্চনটো সলভ কৰিব পাৰিম কেনেকৈ চোৱা ফাৰ্স্টত আমাক কৰিছে কি লেন্থ অফ arc আৰ্টৰ sorry আৰ্টৰ লেন্থ কিমান দি আছে আমাক 10 পাই দি আছে ৰেডিয়াস কিমান দিছে ৰেডিয়াস অফ 12 আৰু আৰ্টৰ যোনটো লেন্থ দীৰ্ঘতা সেইটো দিয়া আছে আমাক 10 পাই 10 pi is equal to theta divided by 360 into 2 pi r r হল radius radius মান কিমান দিছে তোমাৰ 12 ঠিক আছে এটা চাবা pi cancel ঠিক আছে next তোমাৰ a 12 2 1 যা 2 5 ঠিক আছে এটা কি কৰা তোমাৰ এইখিনি গটে এইখিনি লৈ আহা মানে এই মুখে থাকিল তোমাৰ 5 আৰু এইপিনে তোমাৰ তলবাৰ 360 তলত নামি ওপৰত নামিব 360 ঠিক আছে মই হৰণ আছে ইপিনে গলে বিপূৰণ হ'ব আৰু মুখে 12 তলত নামিব 12 আৰু এই মুখে থাকিব তোমাৰ থিটা ঠিক আছে তুমি মোক কৰা আমি চাব যাও থিটাৰ মান কিমান আহিব তো চাবা আমি 12 1 গুণ 12 3 গুণ 30 to 5 into 30 ঠিক আছে এবার থিটার মান কিমান আহিব থিটার মান আহিব 550 তো এটো তোমাৰ 150 ডেশ 150 ডিগ্ৰী ঠিক আছে তো आंसर হ'ব তোমাৰ 150 ডিগ্ৰী 150 ডিগ্ৰী 2 is the correct answer ঠিক আছে একদম ইজি কোৱেশ্চন আছিল জাস্ট এই ফৰ্মুলাটো মনত ৰাখিল তো মই একদিন জাভাৰ ভিডিওটো কৈছিলে যে কিছুমান কোৱেশ্চন এনেকৈ থাকে যে ইজি থাকে বাস ফৰ্মুলা বেস থাকে ডাইৰেক্ট ফৰ্মুলাটো বহালে তোমাৰ সলভ কৰিব পাৰিবা তো এইটোৱে তেনেকৈ এটা কোৱেশ্চন ঠিক আছে জাস্ট ফৰ্মুলাটো মানবোৰ বহাই দিবা আৰু সলভ কৰি যোৱা এইখিনিটো বেসিক সলভ ঠিক আছে এইটো आंसर ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও ঠিক আছে নেক্সট কোৱেশ্চনটো কোৱা হৈছে যে the empirical relation among the three measures of central tendency median mode mean median mode or basic যোনটো ৰিলেচন আছে সেইটো কি হ'ল এইটো 3 median is equal to mod plus 2 mean ঠিক আছে ডাইরেক্ট आंसर again formula based आंसर ঠিক আছে formula জানা এটা formula জানা ডাইরেক্ট এক মার্ক ঠিক আছে next question is which of the following cannot be probability of an event ইয়াৰে কোন কেটা এটা ইভেন্টৰ সম্ভাৱনা হ'ব নোৱাৰে তো সবা आंसर আছে 2/3 -1/1.5 -1.5 মই তোমাৰ 3 divided by 2 -3 divided by 2 এনেকৈ লিখিব পাৰো 20% আৰু 0.7 সবা probability সদায় তোমাৰ পজিটিভ হ'ব সদায় পজিটিভ সংখ্যা হ'ব বা পজিটিভ শতাংশ হ'ব যে probability হৈছে 10% আজি বৰষুণ আহিব তাৰে 10% আছে বা আজি ৰ'দ দিব আজি সান ওলাব তাৰ শতাংশ কিমান আছে তোমাৰ 20% আছে কেতিয়াও ৰ'দ দিব হেতুৰ শতাংশ বা সম্ভাৱনা কেতিয়াও তোমাৰ -10% -20% -10% নাথাকে বা কেতিয়াও তোমাৰ 2/3% এনেকৈ নাথাকে সদায় পজিটিভ সংখ্যা হ'ব অলৱেজ probability is always positive probability সদায় পজিটিভ হয় ঠিক আছে কেতিয়াও নেগেটিভ নহয় তো এতিয়া আমি দেখিছো যে এই
মাইনাছ 1.5 টো নিগেটিভ সংখ্যা তো সেইকাৰণে ইয়াৰে কোনটো এটা এনসাৰ নহব এটো হল তোমাৰ 1.5 মাইনাছ 1.5 ঠিক আছে বাকি সকলোবোৰ তোমাৰ পজিটিভ সংখ্যা অকল এইটো হল তোমাৰ নিগেটিভ সংখ্যা সেইকাৰণে এইটোৱে আচ্ছা ঠিক আছে নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া এই কোৱেশ্চনটো চাবা কোৱেশ্চনটো কৈছে an irrational number between 2 and 2.5 ঠিক আছে চাবা 2 and 2.5 ৰ মাজত ইয়াৰে কোনবোৰ সংখ্যা irrational number তো এতিয়া এনেকুৱা কোৱেশ্চনত তোমালোকে ভাবিব নালাগে irrational সংখ্যা কাক কোৱা যায় সেইটো ভাবিব নালাগে জাস্ট মনত পৰিলে হ'ল যে 2 আৰু 2.5 ৰ মাজত কি সংখ্যা এই অপচনৰ মাজত সোমাই আছে ঠিক আছে তো চাবা এটা অপচন মই তোমালোকক দেখাই আছো √11 আমি জানো যে √9 হয় তোমাৰ 3 √9 হল 3 তো √11 বেসিক্যালি 3 কৰি বেছি সংখ্যা কোনবাটা হ'ব ঠিক আছে তো 3 তো 2.5 কৈ বেছি তো তোমাৰ 1 হ'ব নোৱাৰে √5 চাবা √4 হয় তোমাৰ 2 ঠিক আছে √5 2 কৰি অকমান বেছি হ'ব পাৰে তো এখানে দুইটো অপচন হ'ব পাৰে এতিয়ালৈকে মই সিওৰ জানি অপচন হ'ব পাৰে ষ্টাৰ এতিয়া নেক্সট অপচন চেক কৰি চাবা √11 নহলে তো √22.5 হোৱা অপচন কথাই নাই 11 নহল তোমাৰ 22.5 কথা নাহে তো এইটো অপচন হ'ব নোৱাৰে এতিয়া আকৌ √11 নহল √22.5 নহল √12.5 হোৱা ইয়াৰ কোনো সম্ভাৱনা নাই একদম কাৰণ চা √11 নহল √22.5 √11.5 হ'ব কোনো চান্স নাই তো সেইকাৰণে অপচন 4 নহয় তো এতিয়া হলে অপচন কি ৰৈ গল অপচন ৰৈ গল 2 ঠিক আছে √5 তো এনসার হল আমাৰ √5 ঠিক আছে তো এনসার হল তোমাৰ 2 √5 আৰু এনেও √5 ৰ তোমাৰ মান হয় 2.23 ঠিক আছে √5 ৰ মান হয় 2.23 ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চনটো কোৱা হৈছে যে এই কোৱেশ্চনটোত m ৰ মান উলাব আছে ফাইন্ড দা ভ্যালু অফ এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো দেখাত বহুত টান লাগে ঠিক আছে কিন্তু একদম ইজি কোৱেশ্চন জাস্ট ব্ৰেকেট বোৰ কৰি থাকিলে হল হৈ যাব ঠিক আছে সবা মই লিখি দিছো 7m is equal to first bracket second bracket third second first bracket 1 by 7 square is equal to minus 2 1 by 3 1 by 4 it is এইটো 1 by 7 square আছে এইটো যদি আমি 7 এনে লিখিব পাৰো ঠিক আছে 1 by a square ক আমি a to the power -2 ফৰ্মত লিখিব পাৰো ঠিক আছে এবাৰ মই ব্ৰেকেট বোৰ নেৰু হা আছে দি দিম বাবু ঠিক আছে তো এইটো হ'ব তোমাৰ 7 - 2 ঠিক আছে ঠিক আছে into -2 ঠিক আছে then তোমাৰ 1 by 3 then তোমাৰ 1 by 4 is equal to 7 এতিয়া চাবা এইটো হ'ব তোমাৰ 7 - 2 into -2 এইটো 7 - 2 আৰু পাৱাৰ মাল্টিপ্লাই হ'ব তোমাৰ 1 by 3 into 1 by 4 ঠিক আছে এতিয়া চাবা -2 - 2 হ'ব তোমাৰ
plus 4 to 7m is equal to 70 to the power plus 4 into 1 by x minus 3 is no x minus 3 yeah to what one minus 1 by 3 into 1 by 4 a4 cancel to 7m is equal to 7 to the power minus 1 by 3 ये सब बेस समान আছে बेस इक्वल আছে 7 7 तो m ৰ মান হ'ব তোমাৰ 1 by minus 1 by 3 ঠিক আছে 1 by 3 তো এইটো হ'ল তোমাৰ आंसर m ৰ মান minus 1 by 3 তো অপচন 1 কাৰেক্ট ঠিক আছে একদম ইজি জাস্ট ব্ৰেকেট হোল সলভ কৰি যোৱা আৰু কৰি যোৱা ঠিক আছে এটা আমি নেক্সট কোৱেশ্চন চাও এটো আমাৰ আজিৰ লাষ্ট কোৱেশ্চন হিট কোৱেশ্চন আৰু খুবই ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এনেকুৱা কোৱেশ্চন এনেকুৱা ধৰণৰ আহা নাই কোনো এই এইচএফ লখাগু গখাগুৰ কোৱেশ্চন খুবই আহে তো সেই কাৰণে এটো বহুত ইম্পৰ্টেন্ট ঠিক আছে নেক্সট কোৱেশ্চন কোৱা হৈছে যে HCF of 85 and 119 can be expressed in the form of 8x minus 4 and 3 the value of x ঠিক আছে 85 আৰু 119 যেন গখাগু হেতু এটা ফৰ্মত এক্সপ্ৰেছ কৰা হৈছে এটা সমীকৰণ 8x minus 85 minus 85x minus 153 যেটা হলে x ৰ মান কি হ'ব তো সবা এনেকুৱা কোৱেশ্চন আহিলে জাস্ট এই নামৰ লখাগু বুলি লবা 85 আৰু 119 লখাগু হয় তোমাৰ 17 ঠিক আছে ঠিক আছে তো আমি HCF to লিখি লও আগতে HCF of 85 and 119 হ'ব তোমাৰ 70 ঠিক আছে এতিয়া আমি কি কৈছে যে ইয়াৰ লখাগু আছে এই লখাগুটোক আমি এটা সমীকৰণৰ ফৰ্মত এক্সপ্ৰেছ কৰা আছে 85x - 153 ঠিক আছে তো মানে কি হ'ব 85x - 153 is equal to 70 কাৰণ এইটো হ'ল গখাগুৰ ফৰ্মটো কিন্তু সমীকৰণটো আৰু এইটো গখাগুটো ঠিক আছে এতিয়া চাবা 85x is equal to 70 plus 153 ঠিক আছে আৰু এটা যোগ কৰিলে কিমান পাম 170 যোগ কৰিলে পাম 170 85x is equal to 170 ঠিক আছে আৰু আমি জানো যে 85 গুণ 170 তো आंसर 2 x ৰ মান কিমান হয় তোমাৰ 2 आंसर হল তোমাৰ 2 2 ঠিক আছে একদম ইজি কোৱেশ্চন ঠিক আছে জাস্ট ইটো গখাগুটো ওলালে হ'ব জাস্ট সলভ হৈ যাব ঠিক আছে তো এনেকুৱা কোৱেশ্চন আহে তোমাৰ অসম পলিটেকনিক পৰীক্ষাৰ তো আজি আমি এনেকুৱা কোৱেশ্চন চালো ঠিক আছে তো এতিয়া আমি 11টা মান কোৱেশ্চন কৰিলো ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন because মই এতিয়া লৈছো এক্সামৰ বহুত আগতে কাক চাপিছে এক্সাম আমাৰ খুবেই ওচৰতে আছে তো তোমালোকে এনেকুৱা কোৱেশ্চন সলভ কৰিবা আৰু এই কোৱেশ্চন চাই যাবা ঠিক আছে তো আশা কৰিছো তোমালোকৰ এনেকুৱা কোৱেশ্চনে তোমালোকক খুবেই সহায় কৰিব ভাল এটা মাৰ্ক ৰেংক আনাৰ বাবে ঠিক আছে তো তোমালোকে এই কোৱেশ্চন ভালকৈ ইউজ কৰা ঠিক আছে আৰু বেছি সময় নাই এইখিনি সময় ভালদৰে ব্যৱহাৰ কৰা আৰু এইখিনি মই তোমালোক পিডিএফত প্ৰভাইড কৰি দিম ঠিক আছে ডেসক্ৰিপচন বক্সত ঠিক আছে তো তোমালোকে এইটো পিডিএফ পাই যাবা ঠিক আছে নেলেখিলে হ'ব তোমালোকে চাই ল'বা পিডিএফটো মই দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা ঠিক আছে তো তোমালোকে ভালদৰে এইখিনি সময় ব্যৱহাৰ কৰা ঠিক আছে আৰু সবচে ইম্পৰ্টেন্ট
সেফ থাকিবা হা সেফ থাকিবা আৰু হেলথি থাকিবা এতিয়া এক্সামৰ সময় এইখিনি আমাৰ যদি ভগৱান নকৰক এখন নহওক কিন্তু কিবা হ'লে বহুত প্ৰব্লেম ফেচ কৰিবা ঠিক আছে তো সেইকাৰণে ভালদৰে থাকিবা হেলথি থাকিবা আৰু সেফ থাকিবা তো লগ পাম নেক্সট ভিডিঅ' মোৰ আহি আছে তোমাৰ অহাকালি 2-3টা ভিডিঅ' আহিব ঠিক আছে তো তোমালোকে শিকাৰ ভিডিঅ' চাবা ঠিক আছে আৰু তোমাৰ লাষ্টত এটাই ক'লো যে আজি বেলেগ কোনো বেষ্ট অফ লাক থাকে তোমালোকৰ এক্সামৰ বাবে ঠিক আছে তো ভালদৰে এক্সাম দিবা ঠিক আছে তো লগ পাম নেক্সট ভিডিঅ'ত ঠিক আছে তেতিয়ালৈকে ধন্যবাদ